জেবি নিউজৰ উদ্যোগত বৰ্ণিত অনুষ্ঠানৰ আয়োজন গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এই অনুষ্ঠান অসমৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আৰু কাম কৰি থকা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় নাট্য জগতত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে শৈলেন দাসক কাব্য সাহিত্য আৰু সামাজিক ক্ষেত্ৰখনত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে ৰশ্মিৰেখা বৰগোহাঁই মৃন্ময় নাথ অধীৰ দাস গিৰিজা শৰ্মা সাংবাদিক ক্ষেত্ৰত বিশেষ বৰঙণিৰ বাবে হেনা দে অনুজ শৰ্মা সৌন্দৰ্য আৰু প্ৰসাধনৰ বাবে মিথুৰাণী কলিতা আৰু সাহিত্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে গুণেশ্বৰ কৈবৰ্তৰ লগতে থলুৱা খাদ্যক এক বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ বাবে কৰিশ্মা বেগমলৈ জেবি নিউজে সম্বৰ্ধনা জনায় আজিৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ডাক্তৰ হিতেশ বৰুৱা মালবিকা চৌধুৰী লুনা লাইলা লীলাধৰ হাজৰিকা ইউসুফ আলী জনপ্ৰিয় লেখিকা সাহিত্যিক ৰাচনা পালকে ধৰি আধৰা অনুষ্ঠানত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে জেবি নিউজৰ সম্পাদক অমৰজ্যোতি ৰেখাই হলাগৰ শৰাই আগবঢ়ায় জেবি নিউজে আহিবলগীয়া দিনবোৰত আৰু ভাল কাম কৰি যাব বুলি মত পোষণ কৰে স্বত্বাধিকাৰী জয়দেৱ দাসে উপস্থিত থকা গুণীজ্ঞানী ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰে নিউজ ডেস্ক ৰিপৰ্ট জেবি নিউজ সম্বৰ্ধনা অনুষ্ঠান এই সম্বৰ্ধনা অনুষ্ঠানত জেবি নিউজে যে অকল সম্বৰ্ধনা অনুষ্ঠানে কৰিছে তেনেকুৱা নহয় জেবি নিউজে সমাজত বহুত ভাল ভাল কাম কৰি আছে আৰু সেই ভাল কাম কৰিছে কাৰণে যদি ব্যস্ততাৰ মাজত আছোঁ তথাপিও তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈকে আহিছোঁ এইটো কাৰণে যে তেওঁলোকে যিখিনি কাম কৰি আছে সমাজৰ কাৰণে দহৰ কাৰণে ই সদায় স্বীকৃতিপ্ৰাপ্ত বোলে তেওঁলোকে ভাল কাম কৰি যাওক ভালদৰে সমাজখনক গঠন কৰাত সহায় কৰক আগতেও কথা দিছিলোঁ আজিও কথা দিছোঁ সদায় আপোনালোকৰ লগত আছোঁ বহুতো ব্যক্তি থাকে বহুতো অনুষ্ঠান প্ৰতিষ্ঠান থাকে তেওঁলোকে নিজৰ কৰ্মৰে নিজে নিজে আগবাঢ়ি গৈ থাকে কিছুমানে স্বীকৃতি বিচাৰে কিছুমানে স্বীকৃতি নিবিচাৰে আৰু নীৰৱভাৱে কাম কৰি থাকে সমাজখনৰ ভালৰ কাৰণে সমাজখনক ভাল কৰাৰ কাৰণে জাতিটোক জীয়াই ৰখাৰ কাৰণে তেওঁলোকে যি ধৰণে অহৰভাৱে কাম কৰি গৈ থাকে তাৰ মাজতে কিছুমানে সমাজখনক স্বীকৃতিৰ এনাজৰীডাল ধৰি ৰাখিবৰ কাৰণে কিছুমান অনুষ্ঠানৰ জন্ম হয় আৰু সেই জন্মই হৈছে জেবি নিউজ আৰু সেইকাৰণে জেবি নিউজে সমাজৰ মাজত নীৰৱে কাম কৰি থকা কিছুমানক বিচাৰি উলিয়াই নীৰৱে কাম কৰি থকা কিছুমানক উপযুক্ত বুলি ভাবে আৰু নীৰৱে কাম কৰি থকা কিছুমানক সন্মান কৰিব খোজে আৰু তাৰেই আজি এই অনুষ্ঠান আৰু এই অনুষ্ঠানৰ যোগেদি তেখেতসকলে যিসকলক সম্বৰ্ধনা জনাব বিচাৰিছে পোনপ্ৰথমে মই তেখেতসকলৰ যি অৱদান সেই অৱদানৰ কাৰণে মই মোৰ হৃদয়ৰ পৰা স্বাগতম জনাইছোঁ ভালদৰে কাম কৰি যাওক জাতিটোৰ কাৰণে দেশৰ কাৰণে আপোনালোকে আপোনালোকৰ নিজৰ কৰ্মৰ যোগেদি চিনাকি দিয়ক যাতে কেতিয়াও আপোনাক নাপাহৰে দেশখনে কেতিয়াও আপোনাক পাহৰি নাযায় গতিকে সমাজৰ কাৰণে দহৰ কাৰণে ভাল কাম কৰিলে তাৰ নিশ্চয় স্বীকৃতি পাবই গতিকে তাৰেই এক প্ৰতীক হিচাপে জেবি নিউজে আজি এই প্ৰেছ মিট বা সাংবাদিক মুক্তি কৰিছে গতিকে মই আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক সেই কামনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ কৰিব লাগে এইটো কৰিলে আমাৰ নতুন চাম লেখকৰ মাজত প্ৰিয় হ'ব আৰু সংবাদ এটা হৈছে কি সংবাদে সদায় এইটো এটা সামাজিক কাম অনুষ্ঠানটো এটা সেৱামূলক অনুষ্ঠান এইটো সৎ কামৰ সদায় সৎ কামৰ আদেশ কৰা অসৎ কামৰ নিষেধ কৰা সৎ কামৰ ই কৰিছে এইটো কৰিলে এইটো হৈছে এইটো অসৎ হৈছে এইটো ভাল কাম বেয়া কথা হৈছে আৰু এইবিলাক কৰিলে এইবিলাক আঙুলিয়ে আমাৰ মানে দিয়ে পঞ্চৰী বুলি কৈছে আমাৰ নিউজ
নিউজ যিটো পঠাইছে আচলতে মানুহৰ কেইটামান এটাকে সততা পৰিশ্ৰম আৰু অধ্যয়ন এইকেইটাৰ ভিতৰতে নিৰ্ভৰ কৰে। মই জেবি নিউজৰ উদ্যোগত তেখেতসকলৰ এই তিনিটা গুণ মই পাইছোঁ। তেখেতসকলৰ সততা, তেখেতসকলৰ পৰিশ্ৰম আৰু অধ্যয়ন কষ্ট আটাই দি, গতিকে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। মোকো ইয়াত গোৱালপাৰাৰ পৰা ইয়াত আনি পেলাই আদৰি ইয়াত সম্বৰ্ধনা জনাৰ কাৰণে মই তেখেতসকলক মই আভাৰী হৈ থাকিম। এটা লাষ্ট টাইমত এটা সৰু এটা আল্লামা ইকবালৰ এটা এই মনত পৰি দিলে আৰু কি যে হুস্নে তদবীৰ से जाग उठता है कौमों का नसीब, हुस्ने तदबीर से जाग उठता है कौमों का नसीब, तकदीर बदल नहीं सकते आरमानों से। মানুহৰ চেষ্টা কি হয়। সকলোকে নমস্কাৰ, ধন্যবাদ, জয় আয়োজিত আজিৰ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধিত ব্যক্তিসকলক বিশেষভাৱে ডক্টৰ নীতিশ বৰুৱা, ৰুনা লাইলা প্ৰমুখে আটাইকে মোৰ ফালৰ পৰা শ্ৰদ্ধা যাচিছোঁ। আৰু আপোনালোক যিসকলে এই সভাত সন্মুখত থাকি অনুষ্ঠান উপভোগ কৰি আছে, আপোনালোককো মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচলতে জেবি নিউজ এই পৰ্টেলটো যেতিয়া মুকলি কৰিছিল, মালিগাঁৱত এটা অনুষ্ঠান হৈছিল আৰু সেই অনুষ্ঠানটোত আমি উপস্থিত আছিলোঁ। এই গোটেই কথাটো যিহেতু এইটো পৰ্টেল চেনেল, আমি আচলতে কাকতৰ মানুহ বা চেনেলৰ মানুহ এইবোৰ ইয়াত লগ লাগিছোঁ এতিয়া। আৰু এইটো ঠিক যে জেবি নিউজ যেতিয়া থাকে, জেবি নিউজে হওক বা বেলেগ নিউজে হওক, আমি আচলতে সমাজৰ সত্য যিটো কথা, নিৰ্ভীক সত্য আৰু নিৰপেক্ষতা, সেইটো ভিত্তি কৰি আমি আমাৰ নিউজবিলাক কৰিব লাগে মই ভাবোঁ। আৰু মই কিছু পৰিমাণে জেবি নিউজৰ অনুষ্ঠান চাইছোঁ, তেওঁলোকে ৰক্ষা কৰিব পাৰিছে আৰু কৰিবৰ কিন্তু যথেষ্ট সুযোগ আছে, সুবিধা আছে। আমি নিজেও আচলতে আমি শিক্ষক আছিলোঁ, বিশ্ববিদ্যালয়ৰ পৰা একেবাৰে কলেজলৈকে বিভিন্ন ঠাইত পঢ়ুৱাইছিলোঁ। আৰু অৱসৰৰ পিছত সকলে তাৰমানে তেখেতসকলক তাৰমানে এনেকুৱা লেচনো দিয়া নাই যে সাংবাদিকতাটো তাৰমানে ইমান উজু বস্তু নহয়, য'ত বিভিন্ন ধৰণে অধ্যয়ন কৰিও তাৰমানে সাংবাদিকতা তাৰমানে আমি আয়ত্ত কৰিব নোৱাৰোঁ। কাৰণ সমাজৰ এখন প্ৰতিচ্ছবি তাৰমানে দাঙি আনি সমাজ এখনত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সাংবাদিকতাটো যথেষ্ট প্ৰয়োজন আৰু ইয়াৰ ওপৰত আমাক যথেষ্ট নলেজৰ প্ৰয়োজন, জ্ঞানৰ প্ৰয়োজন। কিন্তু যিটো বস্তু কৰিব যায় তাৰমানে তাত একো জ্ঞান নালাগে বুলি ভাবে। সম্বৰ্ধনা যিসকলক সম্বৰ্ধনাৰ বাবে নিমন্ত্ৰণ কৰি আহিছে তেওঁলোককো মই অভিনন্দন জনাইছোঁ। লগতে সকলো উপস্থিত ৰাইজক, সন্মানীয় সংবাদকৰ্মীসকলক মোৰ মৰম চেনেহ জনাইছোঁ। ইতিমধ্যে আমাৰ বক্তাসকলে সাংবাদিক আৰু সাংবাদিকৰ দায়বদ্ধতাৰ ওপৰত বিভিন্ন ধৰণৰ ভাষণ কৰি আছে, গতিকে মই আৰু নতুনকৈ বিশেষ নকওঁ। মই সমাজৰ সেৱা কৰোঁ, সেৱা কৰি ভাল পাওঁ, আৰু গতিকে মোৰ এনি টাইম য'তে যাওঁ মই খালি কাম কৰিব বিচাৰোঁ। মই কেনেকৈ সমাজৰ নিষ্পেষিত অৱহেলিত ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিব পাৰোঁ তেনেকুৱা ধৰণৰ চিন্তা কৰোঁ। মই সেইকাৰণে ভাষণ নিদিওঁ, কাৰণ মোৰ ভাষণ অনুপ্ৰেৰণামূলক নহ'ব। মই কাম কৰোঁ, আপোনালোকে কামবিলাক চাওক, দৃষ্টান্তমূলক কাম চাওক। যিহেতু আৰু আগৰ বক্তাজনে কৈছে যে আমি নতুন নতুন প্ৰতিভাবিলাকক উলিয়াই লৈ আহিব লাগে। আমাৰ তেনেকুৱা প্ৰচেষ্টা। আমাৰ এটা কুহিমেল বুলি এটা শিশু অনুষ্ঠান আছে, য'ত আমি অকণমান দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক আমি আমাৰ সীমিত জ্ঞানেৰে শিকাব বিচাৰি আহিছোঁ। তেনেধৰণৰ ল'ৰা এজন মই লৈ আহিছোঁ আজি, মোৰ কুহিমেলৰ ষ্টুডেণ্ট। সেইটো আপোনালোকৰ আগত আপত্তি কৰিব। মই আশা কৰিম জেবি নিউজৰ দৰে আৰু যিবিলাক সংবাদকৰ্মী আছে তেওঁলোকেও যাতে
এনেধৰণৰ ল'ৰা ছোৱালীবিলাক অকণমান প্ৰাধান্য দিয়ে সেইবাবে মোৰ ভাষণৰ সময়খিনি মই মোৰ ছাত্ৰ কহিমেলৰ ছাত্ৰ ভাৰ্গৱ খুৰক দিব বিচাৰিছোঁ আপোনালোকৰ অনুমতি সাপেক্ষে ভাৰ্গৱ তুমি আহা দিদি লৈ আহাচোন দিদি তুমি ধৰি থাকিবা তেখেত যুৱক সাংবাদিক আমি জানো আজি যুৱক কাইলৈ দেশৰ নাগৰিক তেখেতৰ সততা আৰু নিষ্ঠাৰে কৰা কামৰ ফল এদিন পাওঁ তাৰে আমি আশাবাদী থেংক ইউ আচলতে গীতৰ সময়খিনি খুব ততাতৈয়াকে গুচি যায় আবেলি পোৱাহি নাই চাবলৈ গ'লে আমি ভলেনাথ ডাঙৰীয়ালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতে তেখেতৰ নাট্যকাৰ আৰু সমাজকৰ্মী জীৱনটো সুচাৰুৰূপে লৈ আগবাঢ়ি গৈ যাব ডক্টৰ গীতেশ বৰুৱা ডাঙৰীয়া আপোনাক আমি অশেষ ভাল খবৰ দিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছোঁ তাৰে এখন নাট্যকাৰ অভিজিত ভট্টাচাৰ্য এখন বিশেষ নাটক চন্দ্ৰবিন্দু আৰু মই শৈলেন দাসৰ এখন থ্ৰিলাৰ নাট জোনাক মৃগাৰ বাণী এই তিনিখন নাটক অহাবাৰ আমি অসমৰ ৰাইজক আগবঢ়াই দিছোঁ ইয়াৰ লগতে অসম নাট্য সন্মিলন অসমৰ বিভিন্ন ধৰণৰ মঞ্চ ভাৰতৰ বিভিন্ন ধৰণৰ মঞ্চ সকলোতে মই যিমানখিনি পাৰোঁ নাটকক প্ৰতিনিধিত্ব কৰি আহিছোঁ আশা কৰা আপোনালোকে আশীৰ্বাদ পালে আকৌ আগুৱাই যাম এইখন মোৰ ভাৰতবৰ্ষৰ এখন নাটক ফ্ৰীডমছ অফ লাইফ ইন লাইফ অসমীয়াত হ'ল এন্ধাৰ পোহৰৰ ডিচেম্বৰ কলিকতাৰ ৰবীন্দ্ৰ ভৱন মহাত্মা গান্ধী নেশ্যনেল এৱাৰ্ড অফ ড্ৰামা মই লাভ কৰিছোঁ গতিকে এই চেগতে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ এৱাৰ্ডটো ল'ব যোৱাৰ আগমুহূৰ্তত ধন্যবাদ নমস্কাৰ আমি আশা কৰিছোঁ হেনাদেৰ সাহিত্যিক জীৱন সুন্দৰ হৈ উঠক আৰু তেওঁ সুস্বাস্থ্যৰ গৰাকী হৈ উঠক আমি সকলোৱে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ
উপস্থিত আছে তেখেতক কৰে আমি আমাৰ শ্ৰদ্ধা লীলাধৰ হাজৰিকা ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিলোঁ। আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে